নমস্কাৰ এনে ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ দিনৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ আজি অন্তপৰিব প্ৰথম পৰ্যায় মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব যোৰহাট কাজিৰঙা শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাৰ্থীসমূহে মঙ্গলবাৰে 5 সমষ্টিত 11 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ আজি কোন জিলাত কোন প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন আজি অন্তপৰিব প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপি প্ৰাৰ্থী তপন গগৈ কাজিৰঙাত মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই শোণিতপুৰত মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তই লখিমপুৰত কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাই দাখিল কৰিব মনোনয়ন পত্ৰ আপ প্ৰাৰ্থী মনোজ ধানোৱাৰে ডিব্ৰুগড়ত দাখিল কৰিব মনোনয়ন শোণিতপুৰত আপ প্ৰাৰ্থী ঋষিৰাজ কন্দিনয় দাখিল কৰিব মনোনয়ন মঙ্গলবাৰে 5 সমষ্টিত 11 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ আৰু আজি যেহেতু অন্তপৰিব প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব সেই অনুসৰি কোন সমষ্টিত কেইগৰাকী প্ৰাৰ্থীয়ে কোন প্ৰাৰ্থীয়ে আসলতে মনোনয়ন দাখিল কৰিব সেই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰি আছো মঙ্গলবাৰ অৰ্থাৎ বিগত দিনটোত 5টাকৈ সমষ্টিত 11 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ আজিৰ দিনটোত যোৰহাটত বিজেপিৰ প্ৰাৰ্থী তপন গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিব কাজিৰঙাত মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তই মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এনেকৈ এই তিনিগৰাকী প্ৰাৰ্থীয়ে যোৰহাট কাজিৰঙা আৰু শোণিতপুৰত মনোনয়ন পত্ৰ দাখিল কৰিব আনহাতে লখিমপুৰত কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাই দাখিল কৰিব মনোনয়ন পত্ৰ আপ প্ৰাৰ্থী মনোজ ধানোৱাৰে ডিব্ৰুগড়ত দাখিল কৰিব মনোনয়ন লগতে আপ প্ৰাৰ্থী ঋষিৰাজ কন্দিনয় শোণিতপুৰত দাখিল কৰিব মনোনয়ন পত্ৰ পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম যোৰহাটত তপন গগৈয়ে মনোনয়ন দাখিল কৰিব বিজেপি প্ৰাৰ্থী তপন গগৈয়ে কাজিৰঙাত বিজেপিৰ কামাখ্যা প্ৰসাদ দাসে দাখিল কৰিব মনোনয়ন পত্ৰ শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তই দাখিল কৰিব মনোনয়ন পত্ৰ লখিমপুৰত কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাই দাখিল কৰিব মনোনয়ন পত্ৰ আপ প্ৰাৰ্থী মনোজ ধানোৱাৰে ডিব্ৰুগড়ৰ পৰা দাখিল কৰিব মনোনয়ন পত্ৰ শোণিতপুৰত আপ প্ৰাৰ্থী ঋষিৰাজ কন্দিনয় দাখিল কৰিব মনোনয়ন পত্ৰ চৰাইদেউ বৰাচালিত দুধৰালিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 3জনকৈ লোক আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোককেইজনক চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও 3গৰাকী লোকৰ স্বাস্থ্যৰ অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰাচালি দুধৰালিত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা হোলীৰ আনন্দত মতলীয়া হৈ থকা কেইজনমান যুৱকে বাইকেৰে তীব্ৰ বেগত আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন চাইকেল আৰোহীক মহতিয়াই নিয়াৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো দুৰ্ঘটনাৰ ফলত বাইক আৰোহী বিতুল বাঢ়ৈ আৰু গুড্ডু লোহাৰ নামৰ 2 যুৱকৰ লগতে চাইকেল আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সংকটজনক অৱস্থাত বাইক আৰোহী দুজনক চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে চাইকেল আৰোহীজনক বৰহাট স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে যদিও 3গৰাকী লোকৰ স্বাস্থ্যৰ অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় পুনৰ হাতী মানুহৰ সংঘাত কেমেৰাত আবদ্ধ হৈ ৰল শিহৰণকাৰী দৃশ্য হাহিমৰ হিংগ্ৰাং নৈত এগৰাকী মহিলাই গা ধুই থকা অৱস্থাত হাবিৰ পৰা হঠাৎ এটা প্ৰকাণ্ড বন্যহস্তীয়ে মহিলাগৰাকীক আক্ৰমণ কৰাৰ চেষ্টা আৰু প্ৰথমতে প্ৰাণ ৰক্ষা মহিলাগৰাকীৰ বকুৰ হাহিমত সংঘটিত হৈছে ভয়ংকৰ ঘটনা কেমেৰাত বন্দী হৈ ৰল হাতী মানুহৰ সংঘাতৰ লাইভ দৃশ্য হাহিমৰ শিঙৰা নৈত এগৰাকী মহিলাই গা ধুই থকা অৱস্থাত হাবিৰ পৰা হঠাৎ এটা প্ৰকাণ্ড বন্যহস্তীয়ে মহিলাগৰাকীৰ কাষত আহি আক্ৰমণ কৰাৰ চেষ্টা কৰে ঠিক তেনে সময়তে মিথুন আলী নামৰ যুৱকজনে বন্যহস্তীটোক প্ৰত্যক্ষ কৰে চিঞৰ বাখৰ কৰাৰ পিছতো মহিলাগৰাকীয়ে একোকে গম নোপোৱাৰ ফলত বন্যহস্তীটো মহিলাগৰাকীৰ কাষলৈ আগবাঢ়ে যুৱকজনে অতি সাহসেৰে মহিলাগৰাকীক বচাবলৈ বন্যহস্তীটোৰ সন্মুখত থিয় দি বন্যহস্তীটোৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে পাছত স্থানীয় ৰাইজে মহিলাগৰাকীৰ লগতে যুৱকজনক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মোৰ লগৰ এজন বন্ধু পেছাব কৰিব আহিছিল চলে
তাৰপিছত হাতী হাতী লগাব দিছে আমি দেৰি হৈ পেচাব লাগিল তাক পেচাব যিটো আহি পানে মোৰো পেচাব লাগিল মই গ'লোঁ তাৰপিছত হাতী হাতী লগাব তাৰপিছত চাংছি একজন মাইকী গা ধুই আছে নদী বাইদেউ হাতী আছে শিকাকে চেগুনবাৰী পেংকা ওলাই আহিছে ডাইৰেক্ট চেম চিধা আৰু নদীত গা ধুই চেঙা পাৰ ডাইৰেক্ট চিধা বাইদেউ হাতী হাতী বুলি ৰাস্তা পাতি নাযায় লাষ্টত মই পূৰা পানী পাৰ হৈ যায় বাইদেউটো বচাব কিছুমানে গোটেই ভিজি দিছে তাৰপিছত বাইদেউ ওচৰত যেতিয়া ওচৰ পাইছে এনে লাগে আৰু মোক মানে পূৰা সেই দেখা পায় বাইদেউটো গা ধুই আছে ডাইৰেক্ট মোক এটেক কৰিছে মই দৌৰাই কেনে আহা পাই সেইটো হ'ল বাচিলে বাইদেউটো নহ'লেতো আপোনাৰ কাৰণে বাচিলে বাইদেউ মোৰ কাৰণে মই যেন বাচিছোঁ অলপমান ডিফাৰেঞ্চ মোটামুটি অলপ এনেকুৱা 14 মানে 14-15 ফুট এইটো বাইদেউ তুমি চাইছোঁ নিদিছ তোৰ মানে মোক গা ধুই আছে ইমান তুমি শুনা বেঙাই নাই কি নাজানো এইটো বাইদেউক মানে সেই কৰিব আহিছিলোঁ হেল্প কৰিব আহিছিলোঁ তুমি সেইটো কাৰণেহে মানে মোৰ কাৰণে সেইটো হ'ল আপোনাৰ কাৰণে বাইদেউ বাচিলে নহ'লে মোক এটেক কৰিল নহ'লে বাইদেউকে এটেক কৰিলোঁ হয় মই নক'লেই কৃষ্ণাইত নিশা সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান জব্দ ওজন পৰিমাণৰ অবৈধ বিলাতী সুৰা কৃষ্ণাই বজাৰ পাইকান ছুপাৰ মাৰ্কেট আৰু বেকিপুৰৰ হোম পাইপত অবৈধ সুৰাৰ বিৰুদ্ধে এই অভিযান গোৱালপাৰা জিলাৰ কৃষ্ণাইত যোৱা নিশা আৰক্ষীয়ে সুৰাৰ বিৰুদ্ধে অভিযান চলায় অভিযানত জব্দ কৰে ওজন পৰিমাণৰ অবৈধ সুৰা কৃষ্ণা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত কৃষ্ণাই বজাৰ পাইকান ছুপাৰ মাৰ্কেট আৰু বেকিপুলৰ হোম পাইপত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় অভিযানত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাৰ বটল জানিব পৰা মতে জব্দকৃত বিলাতী সুৰাৰ বটলসমূহ একাংশ হোটেল আৰু সৰু সৰু দোকানত অবৈধভাৱে বিক্ৰী কৰি আছিল পুৰণিগুদাম কাষৰীগাঁৱত ভয়ংকৰ দুৰ্ঘটনা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পতিত AS02 AG0708 নম্বৰৰ বাহন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দখাৱৈত পৰিল ডিজায়াৰ বাহনখন কথমতে প্ৰাণ ৰক্ষা ডিজায়াৰখনৰ চালকৰ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰ চালকে পুৰণিগুদাম কাষৰীগাঁৱত ভয়ংকৰ দুৰ্ঘটনা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পতিত হ'ল AS02 AG0708 নম্বৰৰ বাহনখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দখাৱৈত পৰিল ডিজায়াৰ বাহনখন কথমপি প্ৰাণ ৰক্ষা ডিজায়াৰখনৰ চালকৰ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখনৰ চালক এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাটো পুৰণিগুদামৰ কাষৰীগাঁৱত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পতিত হৈছে AS02 AG0708 নম্বৰৰ বাহনখন আৰু দুৰ্ঘটনাত পতিত হৈ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুৰ্ঘটনাত পতিত হৈছে বাহনখন আৰু বাহনখন দুৰ্ঘটনাত পতিত হৈ দখাৱৈত পৰিছে বুলি জানিব পৰা গৈছে আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে ডিজায়াৰ বাহনখনৰ চালকৰ আৰু দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰখনৰ চালকজন পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে এইখিনিতে লৈছোঁ সব বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত উলটি আহিছোঁ বাতৰি পৰৱৰ্তী অংশলৈ
সোণাৰীৰ নামতোলাত শ্ৰমিক গুলীবিদ্ধ হোৱাৰ ঘটনাৰ দায়িত্ব ল'লে বন বিভাগে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সংঘটিত হৈছিল ঘটনাটো গছ কাটি থকাৰ উমান পাই লেছাই কেম্পৰ বনকৰ্মীৰ দল এটাই চলাইছিল অভিযান আৰু শব্দ উৎসৰ ফালে লক্ষ্য কৰি সৈন্যতে গুলীবৰ্ষণ কৰাত আহত হয় শ্ৰমিকজন আহত শ্ৰমিকজনৰ নাম সুৰেশ মুণ্ডা বুলি জানিব পৰা গৈছে উন্নত চিকিৎসাৰ বাবে AMCHলৈ প্ৰেৰণ কৰা হৈছে সুৰেশ মুণ্ডাক অবৈধভাৱে গছ কাটিব যোৱা শ্ৰমিকজনে গৰু আনিবলৈ যোৱা বুলি কৈছিল লগতে নকা দুৰ্বৃত্তই গুলীবিদ্ধ কৰা বুলি উল্লেখ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে সোণাৰীৰ নামতোলাত শ্ৰমিক গুলীবিদ্ধ হোৱাৰ ঘটনাৰ দায়িত্ব ল'লে বন বিভাগে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সংঘটিত হৈছিল এই ঘটনা গছ কাটি থকাৰ উমান পাই লেছাই কেম্পৰ বনকৰ্মীৰ দল এটাই চলাইছিল অভিযান আৰু শব্দৰ উৎসৰ ফালে লক্ষ্য কৰি শূন্যতে গুলীবৰ্ষণ কৰাত আহত হয় এগৰাকী শ্ৰমিক আহত শ্ৰমিকজনৰ নাম সুৰেশ মুণ্ডা বুলি জানিব পৰা হৈছে উন্নত চিকিৎসাৰ বাবে AMCHলৈ প্ৰেৰণ কৰা হৈছে সুৰেশ মুণ্ডাক অবৈধভাৱে গছ কাটি যোৱা শ্ৰমিকজনে গৰু আনিবলৈ যোৱা বুলি কৈছিল লগতে নগা দুৰ্বৃত্তই গুলীবিদ্ধ কৰা বুলি উল্লেখ কৰিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ পাইছে এই ঘটনা সংঘটিত হৈছে সোণাৰীৰ নামতোলাত শ্ৰমিক গুলীবিদ্ধ হোৱাৰ ঘটনাৰ দায়িত্ব ল'লে এতিয়া বন বিভাগে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সংঘটিত হৈছিল এই ঘটনা গছ কাটি থকাৰ উমান পাই লেছাই কেম্পৰ বনকৰ্মীৰ দল এটাই চলাইছিল অভিযান শব্দৰ উৎসৰ ফালে লক্ষ্য কৰি শূন্যতে গুলীবৰ্ষণ কৰাত আহত হৈছে এগৰাকী শ্ৰমিকজনৰ নাম সুৰেশ মুণ্ডা বুলি জানিব পৰা গৈছে আৰু এগৰাকী আহত শ্ৰমিক সুৰেশ মুণ্ডাক উন্নত চিকিৎসাৰ বাবে AMCHলৈ প্ৰেৰণ কৰা হৈছে অবৈধভাৱে গছ কাটি যোৱা শ্ৰমিকজনে গৰু আনিবলৈ যোৱা বুলি কৈছিল লগতে আতংকিত হৈ নগা দুৰ্বৃত্তক গুলীবিদ্ধ কৰা বুলি উল্লেখ কৰিছিল আৰু এই কথা আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে গোৱালপাৰা কেছনাইট ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত নিষিদ্ধ 47 গ্ৰাম হেৰইন সহ এটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম কৃষ্ণাই হজৰত আলী বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে কৃষ্ণাই আৰক্ষীয়ে হজৰত আলীক আটক কৰি জেৰা অব্যাহত ৰাখিছে গোৱালপাৰা জিলাৰ কৃষ্ণাই ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান এই অভিযানত জব্দ নিষিদ্ধ 47 গ্ৰাম ড্ৰাগছ সহ এটা সৰবৰাহকাৰী কৃষ্ণাইৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাজাজ শ্বৰুমৰ সন্মুখত সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে হাতেলোতে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম কৃষ্ণাইৰ হজৰত আলী বুলি জানিব পৰা গৈছে ইতিমধ্যে কৃষ্ণাই আৰক্ষীয়ে হজৰত আলীক আটক কৰি জেৰা অব্যাহত ৰাখিছে কিবা ড্ৰাগছ ধৰছে বোলে চাবলৈ বাকচ 4 বাকচ ড্ৰাগছ আছে এইটো আমাৰ কৃষ্ণাই পুলিচে ধৰছে বৰ ভাল কাম কৰিছে ক'ৰ হয় মানুহজন আমাৰ কৃষ্ণাইৰে নাম কি জানে নামটো মই শুনা নাই নামটো জানে নামটো মই শুনা নাই এই জাগাখন কি জাগাখন কৃষ্ণাই ডাঙৰ ষ্টেচনাৰী নাম বাজাজ শ্বৰুমৰ সন্মুখত ক'ৰ পৰা আনিছে বোলে কিবা গম পাইছে নেকি আপোনালোকে সেইটো আমি গম পোৱা নাই ক'ৰ পৰা আনিছে ইয়াতে আহি পুলিচে ধৰিছে তাৰপিছত গম পালে আপোনালোকে আগে পাছে কিবা কৰিছিলে নে তেনেকুৱা এই মানুহজন আগে পাছে বোলে কৰি আছে মানুহজন শুনা পাই আছোঁ পাব্লিকে কৈ আছে যে সি মানুহজন আগে পাছে ঘূৰা পাকা কৰে দি সেইকাৰণে আজি ধৰা পাওঁতে মানে মানুহবিলাক গম পাল হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাতো কেইটামান দিন বাকী ৰাজ্যখনৰ ঠাই ঠাই বিহুৰ কৰ্মশালাৰে উখল মাখল পৰিৱেশ তাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ ডিগবৈ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত 17 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে আৰম্ভ হৈ আছে ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তৃতীয় সংখ্যক বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালাত বহু ঠাই কণ শিশুসকলৰ পৰা আৰম্ভ কৰি নাচনী ঢুলীয়াসকলে অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে ডিগবৈ মই আগতেও কৈছো এবাৰ যেহেতু ডিগবৈ যিসকল এতিয়া প্ৰশিক্ষাৰ্থী আহিছে আৰু প্ৰায় দূৰণিও আছে ইয়াৰ কিছুমান চাকৰিয়ালৰ কাৰণে মাক বাপেক ধৰক চাকৰি কৰে বা মাক চাকৰি কৰে তেওঁলোকৰ কিছুমান দক্ষিণপুৰলৈ গুচি গৈছিলে সেইসকল আকৌ আহিছে ঘৰলৈ মানে
তেতিয়া এই মাজতে আধৰুৱা বিহু চলি থাকোঁতেও আমাৰ তাৰ মাজতে নামভৰ্তি কৰিছেহি আৰু শিকিবৰ কাৰণে খুব হেঁপাহেৰে আহিছে যে ডিগবৈ মূলীয়াবাৰী তেনেকে বিহু কৰ্মশালা হৈ আছে যে আমাৰ এওঁক লৈ যাওঁ মানে প্ৰশিক্ষণ দিবৰ কাৰণে খুব ভাল লাগিছে। সেইটো মোক আহি অভিভাৱকসকলে কৈছে যে আপোনাৰ কাৰণে আমি আহিছো আৰু শিকাবৰ কাৰণে মই বহুত ভাল লাগিছে। সেইটো অভিভাৱকৰ ফালৰ পৰা এইটো প্লাছ পইণ্ট এটা পাইছো আৰু অভিভাৱকসকলেও আঁকোৱালি লৈছে খুব ভালভাৱে। মই জনাত তেওঁলোকক খুব মানে ভাল পাইছে যে মোক কৈছে যে ভাল লাগিছে সুন্দৰভাৱে শিকাইছে বুলি কৈছে আৰু সেয়ে মই আশা কৰিছো যে মই যিখিনি দিব পাৰিছো মোৰ যিখিনি অভিজ্ঞতা আছিলে মই তেওঁলোকক যিখিনি দিব পাৰিছো সেইটোৱে মোক মানে আশা পূৰণ হৈছে বুলি মই ধৰিছো আৰু বিহুটোৰ ওপৰত আমাৰ যিহেতু লুপ্ত যাতে আমাৰ বিহুটো হৈ নাযায় এনেদৰে আমাৰ বিহু কৰ্মশালা সকলোৱে দি আহিছে। তাৰ মাজতো আমাৰ প্ৰশিক্ষক ঢেৰ ওলাইছে। মই এটা কথাই ক'ব যাওঁ প্ৰশিক্ষক ঢেৰ ওলাইছে। সেই প্ৰশিক্ষকৰ কিছু অভিজ্ঞতা কিছুমান নথকা মানুহ আজিকালি সৃষ্টিশীল নৃত্যই হওক বা কিছুমান নাটকৰ মানুহও আজিকালি বিহু কৰ্মশালা দিবলৈ গৈছে। বিচাৰকো গৈছে বা কৰ্মশালা দিবলৈ আগবাঢ়ি আহিছে। কোন সাহসত আহিছে সেইটোতো বাৰু ক'ব নোৱাৰিম, কিন্তু এইটোৱে জানো যে আমাৰ বিহুটো যাতে তেওঁলোকে বিকৃত নকৰক আৰু যাতে আমাক শুদ্ধ ৰূপত বিহুখন আমাক লৈ যাওক সেইটোৱে আশা কৰো তেওঁলোকৰ ওপৰত। আৰু কি আহ্বান জনাব ডিগবৈ আঞ্চলিক ছাত্ৰ আৰু সমাগত আৰু মাজত মাত্ৰ কেইটামান দিন বহাগলৈ আৰু অসমৰ ৰাইজলৈ কি শুভেচ্ছা জনাম? অসমৰ ৰাইজক এটাই শুভেচ্ছা জনাম আৰু ডিগবৈ ছাত্ৰ সন্থাৰ যি কৰ্মকৰ্তাসকলে এই প্ৰতি বছৰে যি কৰ্মশালা আয়োজন কৰি আহিছে সেয়া কৰ্মশালা প্ৰত্যেক বছৰে যাতে দি থাকে, দীৰ্ঘায়ু হওক তেওঁলোক আৰু খুব সুন্দৰকে পালন কৰি যাওক তাৰে কামনা কৰিছো। আৰু সমূহ অসমবাসীক আকৌ এবাৰ মই মোৰ তৰফৰ পৰা আন্তৰিক হিয়া ভৰা ৰঙালী দ্বিতীয়বাৰৰ বাবে ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উল্লেখযোগ্য দিশ বুলি ক'ব লাগিব। দ্বিতীয়বাৰৰ বাবে আপোনালোকে এনেধৰণে বিহু নাচ আৰু বিহু বাদ্য প্ৰশিক্ষণ প্ৰদান কৰিছে, কি ক'ব? ডিগবৈ ছাত্ৰ সন্থাই এই ৩টা বৰ্ষত হোৱা হৈছে আৰু আমি যি বিহু নাচৰ যি প্ৰশিক্ষণ আছে এই প্ৰশিক্ষণ প্ৰদান কৰি আহিছো ডিগবৈ চহৰৰ প্ৰেক্ষাগৃহত। আমাৰ উদ্দেশ্য এটাই যে আমাৰ যি বাপতিসাহোন ৰঙালী বিহুটো এই বিহুটিত আমাৰ উঠি অহা প্ৰজন্মই যাতে বিহু নাচৰ যিসমূহ ভংগীমা আছে ভংগীমাসমূহ সঠিক ৰূপত তেওঁলোকে যাতে শিকি লৈ বিহু প্ৰদৰ্শন কৰিব পাৰে, বিহু বাদ্যসমূহ তেওঁলোকে সঠিক ৰূপত শিকি লৈ বিহু বাদ্যজন প্ৰদৰ্শন কৰিব পাৰে আৰু লগতে এইটো আমাৰ যি বাপতিসাহোন ৰঙালী বিহুটো যাতে জীয়াই ৰাখিব পাৰে নিজৰ মাজত লগতে বিশ্বৰ দৰবাৰত তাকে আগত ৰাখি আমি সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কাৰ্যসূচী আমি অনুষ্ঠিত কৰি আহিছো আৰু প্ৰতিখন জিলা শাখা আঞ্চলিকে এই কাৰ্যসূচী হাতত লৈ তেওঁলোকে বিহু যি কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। আমি এটা কথা আশাবাদী যে আমাৰ যিহেতু সংস্কৃতি আমাৰ পৰিচয়, এই পৰিচয় অবিহনে এটা সংস্কৃতি জীয়াই থাকিব নোৱাৰে, জাতি জীয়াই থাকিব নোৱাৰে সংস্কৃতি। গতিকেলৈ আমি প্ৰতি বছৰে এই ছাত্ৰ সন্থাই উঠি অহা প্ৰজন্মক বিহুটো সঠিক ৰূপে যাতে তেওঁলোকে শিকিব পাৰে তাৰ উদ্দেশ্য আগত ৰাখি অসমৰ বিভিন্ন বিহু মঞ্চত সন্মানীয় খিতাপ অৰ্জন কৰা বিহু সম্ৰাজ্ঞী বিহু ৰাণী পৰা আদি কৰি যিসকল বিহুৱতীয়ে সন্মান খিতাপ আমি এগৰাকী পাকৈত বিহুৱতীয়ে আনি আমি প্ৰশিক্ষণ প্ৰদান কৰিছো। আমি আশাবাদী যে তেওঁলোকৰ দ্বাৰা এই উঠি অহা প্ৰজন্মই যাতে বিহুটো নিজৰ মাজত লগতে বিশ্ব দৰবাৰত ৰাখিব পাৰে, জীয়াই ৰাখিব পাৰে কামনা কৰিছো। এতিয়ালৈ খবৰ ইমানেই। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24। ধন্যবাদ।